নমস্কাৰ। 6 ডিচেম্বৰ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি মকৰ ৰাশি শ্ৰৱণা নক্ষত্ৰ পঞ্চমী শুক্লপক্ষ ধ্ৰুৱযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহক প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা অলপ চাই চিতি। 12 বজাৰ পৰা 3টা 20 ভাল সময়। আপোনাৰ শৰীৰ অলপ লক্ষ্য ৰাখিব, উঠা নমা দেখা যায়। ভ্ৰমণত বাধা, অৰ্থৰ কিছু নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত মোটামুটি চলিছে। চাকৰি ক্ষেত্ৰত ভাল। ব্যৱসায়ত চাপ আছে। দাম্পত্য জীৱনত ভালেই। জ্ঞাতি আত্মীয় আদি ঠিকেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইন আদিত চাই চিতি ল'ব। আপোনাৰ মানসিক চাপ বাঢ়িব। কাম কাজ লেহেমীয়া হৈছে। যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত মানসিক চাপ, টেনচন বৃদ্ধি হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা চাই চিতি ল'ব। 12টাৰ পৰা 4টা ভাল সময়। শৰীৰ আপোনাৰ ভালেই আছে। ভ্ৰমণতো ভালেই হ'ব। কৰ্মক্ষেত্ৰত আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। কথা বতৰা ক'ব, ভাল হ'ব। দাম্পত্য ভাল বুলিব নোৱাৰি। পাৰিবাৰিক বিবাদ সমাধান কৰক। ব্যৱসায়ত ভাল উন্নতি হ'ব। বিদ্যাত খিয়াল ৰাখক। আইন আদি কৰ্ম থাকিলে ভালেই। আপোনাৰ যি জামালা আছে সমাধান কৰক। 3 পজিটিভ আছে। ডাঙৰৰ সহায় ল'ব। আপুনি এগ্ৰেছিভ থাকিব। আপোনাৰ প্লেনিং ঠিক কৰি কৰিব। প্ৰেমত অলপ সাৱধান। যান বাহন সাৱধানে চলাব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। 9টা 30ৰ পৰা 11টা চাই চিতি ল'ব। বাকী চোৱা ঠিকেই আছে। আপুনি আজি টাৰ্গেট ঠিক কৰি কাম কাজ কৰিব। প্লেনিং জৰুৰী। শৰীৰ ঠিকেই আছে। টকাৰ কিছু চাপ, বন্ধুৰ পৰা সমস্যা হ'ব পাৰে। ব্যৱসায়ত বৰ ভাল দেখা নাযায়। দাম্পত্যত অশান্তি ৰৈছে। সন্তান সুখত বাধা। বিদ্যাত খিয়াল ৰাখিব। যিকোনো ধৰণৰ আপোনাৰ প্ৰব্লেম সমাধান কৰক। কথা বতৰা কি কৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আনৰ জামালাত নাথাকিব। বেছি লোকক আপোনাৰ কামত নোসোমোৱাব। শত্ৰু বৃদ্ধি পাব পাৰে, লক্ষ্য ৰাখিব। কোনো সন্দেহজনক ব্যক্তিৰ পৰা আঁতৰি থাকিব। এই ক্ষেত্ৰত জৰুৰী বুলি ধৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 12টা অলপ চাই চিতি ল'ব। আজি আপুনি অলপ সাৱধানে চলিব। কৰ্মক্ষেত্ৰত চাপ দেখা যায়। শৰীৰ মোটামুটি চলিব। ব্যৱসায়ত ভালেই। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত বাধা। আপুনি তৰ্ক বিতৰ্কত নাযাব। সন্তান ভাগ্য ঠিকেই আছে। আইনী কৰ্ম থাকিলে ভালেই হ'ব। কোনো লোকে আপোনাক ব্যৱহাৰ কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব।
এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:40 চাই চিতি ল'ব। 12টাৰ পৰা 3:30 ভাল সময়। শৰীৰ ভালেই দেখা যায়। কৰ্মত জামালা আদি হ'ব পাৰে, চাই চিতি চলিব। ব্যৱসায়ত মোটামুটি। সন্তান অলপ অবাধ্য দেখা যায়। আপুনি কোনো জামালাত নোসোমাব বা নাযাব। আপোনাৰ ডাঙৰৰ পৰা প্ৰব্লেম হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত শত্ৰু বৃদ্ধি। মানসিক চাপ বেছি দেখা যায়। আপুনি কথা বতৰা অলপ জানি বুজি ক'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। 11:30 পৰা প্ৰায় 3:30 ভাল সময়। আগৰ চোৱা অলপ খেয়াল ৰাখিব। আপুনি আজি এগ্ৰেছিভ থাকিব। ডমিনেটিং নেচাৰ ল'ব। শত্ৰু দমন হ'ব। ব্যৱসায় দিশত বৰ ভাল নহয়। দাম্পত্য জীৱনত মনত কষ্ট। প্ৰেমত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। ডাঙৰৰ শৰীৰ পৰিয়ালৰ খেয়াল ৰাখিব। আনক দেখনদাৰী নকৰিব, নজৰ লাগিব। আপুনি যোগাযোগ বঢ়াব। আইনী কৰ্ম থাকিলে ভোগাব। কিছু বাধা বিপত্তি দেখা যায়। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11:35 পৰা 4টা ভাল সময়। আজি পৰিৱেশ পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব। শৰীৰ খেয়াল ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি মিঠা কথা ক'ব। শত্ৰু কিছু থাকিব। ভাগ্যৰ সহায় পাব অৱশ্যে। সকলোৰে সহায় পাব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্যত প্ৰব্লেম হৈছে। বিদ্যা সন্তান আদি খেয়াল ৰাখিব। পৰিয়ালত কাৰো শৰীৰ বেয়া হ'ব পাৰে। আপুনি কথা বতৰা অলপ চাই চিতি ক'ব। সময় ল'ব বা অপেক্ষা কৰিব, ভাল হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা চাই চিতি ল'ব। বাকী চোৱা ঠিকেই আছে। আপোনাৰ মানসিক চাপ হৈছে। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত পৰিস্থিতিৰ বিৰুদ্ধে আছে, চাই চিতি চলিব। দাম্পত্য জীৱনত বৰ ভাল নহয়। আনৰ মিঠা কথাত কাণ নিদিব। বিদ্যা সন্তান ঠিকেই আছে। কিছু জ্ঞাতি শত্ৰুতা আছে। পাৰিবাৰিক অশান্তি হ'ব পাৰে, বেছি চাপ নল'ব। কাৰো প্ৰলোভনত বা মিঠা কথাত নগলিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। 9টাৰ পৰা 11:30 চাই চিতি। বাকী চোৱা ঠিকেই আছে। শৰীৰ ভালেই দেখা গৈছে। কথা বতৰা ক'ব। কৰ্মক্ষেত্ৰত কোনো জটিলতাত নাযাব। আনৰ সৈতে বেছি ক্ল'জ নহ'ব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। সন্তানক লৈ ভোগান্তি হ'ব। বিদ্যাৰ ক্ষেত্ৰত বাধা। ভাই বা ভাইসম ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব। আনৰ বিৰোধিতাৰ বাবে আপোনাৰ চিন্তা বৃদ্ধি পাব পাৰে। আপুনি বুদ্ধিৰ দ্বাৰা শত্ৰু জয় কৰিব পাৰিব। খৰচ কমাব। দুপৰীয়াৰ সময়ত অলপ সাৱধান হ'ব। কোনো ক্ষতি হ'ব পাৰে। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 3টা ভাল সময়। শৰীৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ ভ্ৰমণত প্ৰব্লেম দেখা যায়। কৰ্মক্ষেত্ৰত দায়িত্ব লৈ কাম কাজ কৰিব।
কিছু গুপ্ত শত্ৰুতা আছে। দাম্পত্য প্ৰেমত ভাল নহয়, আইনী কৰ্মত ভাল। বিদ্যা সন্তান খিয়াল ৰাখিব, সন্তান অলপ অবাধ্য দেখা যায়। আপুনি যোগাযোগ বঢ়াব, পৰিচয় বঢ়াব, কথা বতৰা ক্লিয়াৰ কৰি ক'ব। কিছু চাপ আহিব পাৰে, ব্যৱসায়ত উন্নতি দেখা যায়। পৰিয়ালত বিবাদ বাঢ়িব পাৰে, আপুনি সংযত হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 3:30 ভাল সময়। শৰীৰ আপোনাৰ ভালেই থাকিব, কিন্তু মানসিকভাৱে অস্থিৰতাত থকা দেখা যায়। কাম কাজত বাধা, টেনচন আদি দেখা যায়। বন্ধুৱে শত্ৰুতা কৰিব। কৰ্মক্ষেত্ৰত আপুনি দায়িত্ব ল'ব, ব্যৱসায়ত মন্দা দেখা যায়। কিছু টকাৰ চাপ আছে, কাম কাজ আপোনাৰ লেহেমীয়া হ'ব। বিদ্যা আইন আদিত ভালেই, কিছু মানুহৰ পৰা সাৱধান হ'ব। এই ক্ষেত্ৰত জৰুৰী আনৰ কথা জালত নপৰিব, আন লোকে বদনাম দিব পাৰে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা ভাল সময়, 4:30 পৰ্যন্ত। সন্তান আৰু পৰিয়ালৰ মহিলাৰ শৰীৰ খিয়াল ৰাখিব। বিদ্যা আইন আদিত ভাল, দাম্পত্যত কষ্ট। আপুনি কৰ্মক্ষেত্ৰত এগ্ৰেছিভ থাকিব, কিছু মানুহক হাতত ৰাখিব। কথা বতৰা আপুনি ক্লিয়াৰ কৰি ক'ব। দাম্পত্যত অশান্তি দেখা যায়। খং ৰাগ দমন কৰি চলিব, পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায়ৰ দিশত লাভ হ'ব, কোনো তৰ্কত নাযাব। দিন অলপ সাৱধানেৰে চলিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।